নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ থাপলাকে চাইছে ফাৰ্মাৰ লাইফ আছাম। ৰঙালী বিহুৰ আপোনালোকলৈ শুভেচ্ছা যাচিলোঁ। তো মই আজি গৰু বিহু বুলি আপোনালোকক মই গৰুকেইটা, যোৱাকালি আছিলে গৰু বিহু, তো গৰুকেইটা দেখাই দিছোঁ। ইয়াত এই তিনিটা বান্ধা আছে কাৰণ ইহঁতে গাখীৰ নিদিয়ে কাৰণে। এই প্ৰেগনেণ্ট 6 মাহৰ পৰা 5.5 মাহ, এইও 5.5 মাহ, এই 5 মাহ, এই 5.5 মাহ, এই 5 মাহ। তাৰপিছত সিপিনে বুলটো, এইটো মোৰ যাৰ নাম ৰামু হয়, এইটো চাওক। আৰু সিফালে তাত আছে, সিহঁতে কেইজনী গাখীৰ দিয়া, তাত গাখীৰ খাই পেলাই সিহঁতক তাতে বান্ধা হয়। তাত এজনী প্ৰেগনেণ্ট হোৱা নাই, বাকী চব প্ৰেগনেণ্ট আছে মোৰ। তো আচলতে চবতকৈ দুখৰ কথা এইটো কি, এইবাৰ গৰু বিহুত মোৰ চবতকৈ বেয়া লাগিলে, মই গৰুকেইটাক এডালো কেঁচা ঘাঁহ খুৱাব নোৱাৰিলোঁ। বিহু বুলি মই সিহঁতক এডালো কেঁচা ঘাঁহ খুৱাব নোৱাৰিলোঁ। এইবাৰ মোৰ ভুল কি হ'ল, আচলতে মোৰ নিজৰ ভুল নহয়। যিটো মোৰ ঘাঁহ খেতি হয়, ঘাঁহ দৰা হয়, মোৰ 2 বিঘা খেতি এটুকুৰা আছে ঘাঁহৰ। তাত মানুহ পাৰ হয়, অহা যোৱা কৰে, মদ খাবলৈ এটা মানে শ্বৰ্টকাট ৰাস্তা উলিয়ায়। শ্বৰ্টকাট ৰাস্তা উলিয়াৰ কাৰণে সেই ৰাস্তাটো দি মানুহ অহা যোৱা কৰোঁতে, মই সেইকেইটাৰ দিনত মই নগাঁৱত আছিলোঁ। নগাঁৱত থাকোঁতে আপোনাৰ মানুহে পাৰ হোৱাৰ পিছত গৰু ছাগলী সোমাই গোটেই খেতিডৰা খালে, তাৰপিছত একদম মুৰা কৰি খালে, ভাঙিলে কিছুমান। তো মই কি কৰিলোঁ, নাই বোলো এবাৰ খেতিখিনি ভালকৈ কৰোঁ বুলি গোটেই খেতিডৰা হাল বাই ভাঙি দিলোঁ। তাৰপিছত ভাঙি দি ফেঞ্চিংটো আকৌ ভালকৈ লগালোঁ। এবাৰ ওপৰত ব্লেড তাঁৰ লগাই দিলোঁ, ওপৰত এবাৰ মই ব্লেড তাঁৰ লগাই দিলোঁ। দি মানে আজি 15-20 দিনৰ আগত খেতিডৰা ৰুলোঁ। মই গোটেইখিনি ৰুই যোৱাকালি তাৰ পৰহিদিনাখন আপোনাৰ আকৌ নেক্সট মানে কোৰ মাৰিও হৈ গ'ল, যিটো মানে বন চিকুণাই দিয়া বুলি কয়। কিন্তু যোৱাবাৰ মই গৰুখিনিক ধুনীয়াকৈ ঘাঁহ খুৱাই ৰাখিছিলোঁ, কিন্তু এবাৰ মই গৰুখিনিক ঘাঁহ খুৱাব পৰা নাই। তো আৰু হয়তো 15-20 দিনৰ পিছত মোৰ মাকৈডৰা সম্পূৰ্ণ হৈ যাব। মাকৈডৰা সম্পূৰ্ণ হৈ যাব। তো মই এজন মহাৰাষ্ট্ৰৰ দাদা এজনৰ সৈতে কথা পাতিছিলোঁ। তেখেতে ক'লে কি, আপুনি এটা কাম কৰিব পাৰে, যদি মানে ঘাঁহৰ বহুত নাটনি হৈছে, মাকৈ গছটো, শুকান মাকৈ গছটো গিৰ গৰুৱে খুব খায়। পৰাপক্ষত আপুনি তাক কাটিং কৰি, মেচিন আছে যিহেতু আপোনাৰ ঠাইত, কাটিং কৰি সেই কাটিংটো পানীত ভিজাই থৈ দিলে, এক ৰাতি নিমখ পানীত ভিজাই থৈ দিলে, তাৰপিছত বা গুড় পানী মিক্স কৰি গুড় পানীত ভিজাই থৈ দিলে, পিছদিনাখন আকৌ উলিয়াই গৰুক দি দিব, ধুনীয়াকৈ খাব। আৰু সম্পূৰ্ণ তাত মানে যিটো মানে নিউট্ৰিশ্যন পাব লাগে সেইটো সম্পূৰ্ণ পাব। তো সেইটো কৰিব পাৰে। সেনেকৈ ক'লে। তো মোৰ 2 বিঘা মাকৈ আছে। 20 দিনৰ কথা, 20 দিনৰ পিছত সিহঁতে মাকৈ গছো খাব পাব, 20 দিনৰ পিছত সিহঁতে মাকৈ গুটিও খাব পাব। মানে মাকৈ মানে তাৰ ভাঙা গুটিটোও খাব পাৰিব গুড়া কৰি দিয়াৰ পিছত। তো এইকেইটা দিনে অলপমান প্ৰব্লেম হয়। আৰু গৰু পোৱালি মোৰ মাত্ৰ 2জনী আছে, বাকীকেইটা চেল কৰি দিলোঁ। কিহৰ কাৰণে মানে মই আপোনালোকৰ এটা মোৰ প্লান আছে, সেইটো মই পিছত দেখাম, বনাই হোৱাৰ পিছত দেখাম, এতিয়া নেদেখাওঁ। আৰু মোৰ মতা গৰুটো অকণমান শকত হৈছে মানে কি, আচলতে এইটো শকত হ'ব নালাগিছিলে। পেটটো বাঢ়িছে দেখিছেনে ইয়াৰ, এইটো যেনেকৈ মানুহে বহি বহি খালে পেটটো বাঢ়ে, তো সেই নিচিনাকৈ ইয়াৰ চাইডৰ পেটটো বাঢ়ি গৈছে, গাভিনী গৰুৰ নিচিনা। তো ইয়াৰ এই প্ৰব্লেমটো কিহৰ কাৰণে হৈছে, আচলতে অলপমান সিহঁতে খোজকাঢ়িব পাব লাগে বা দৌৰিব পাব লাগে। যোনদিনাখন এৰি দিওঁ অলপমান সময় খুব দৌৰে, কিন্তু মানে কাৰেণ্ট আছে ওচৰত, টানি আজৰি সিহঁতে হেৰি কৰি পেলাব বুলি, সেইকাৰণে ইমান নেৰোঁ। তো নেক্সট টাইম ইয়াৰ পৰা যদি মই ফাৰ্মটো বেলেগ জেগাত চিফ্ট হৈ যায়, তেতিয়াহ'লে সিহঁতক খোলাত ৰাখিম, এৰি দিয়া থাকিব, তেতিয়া এই প্ৰব্লেমটো নাইকিয়া হ'ব, যিটো মানে পেটটো। কাৰণ এই বেছি দিন নহয়, 6টা দাঁত শেষ কৰি পেলাই 8 দাঁতত মানে লাগিছেহে। তো 4 বছৰীয়া গৰু হয়, 4 বছৰীয়া। তো আচলতে ইমান মানে সি ইমান হেল্ডি হ'ব নালাগিছিলে, পেটটো ইমান ডাঙৰ হ'ব নালাগিছিলে, অলপমান ক্ষীণ হ'ব লাগিছিলে বুলটো। ক্ষীণ হ'লে কি প্ৰফিট হয়, এই বুলটো যদি বেছি শকত হয়, ব্ৰিডিঙত অকণমান দিগদাৰ হয়। এতিয়া অলপমান দিনৰ আগত এজনী গৰু ব্ৰিডিং কৰিবৰ কাৰণে মানে ইমান ভয় লাগিছে, গৰুজনী ক'ৰবাত ভৰি চৰি ভাঙি যায় বুলি, মানে লোডেই ল'ব নোৱাৰে। এইজনী গৰু চাওক, কিমান ডাঙৰ গৰু হয় এজনী, বহুত ডাঙৰ গৰু, আপোনালোকে দেখিলে ওচৰৰ পৰাই ক'ব। তাই এই গৰুজনীয়ে লোড ল'বলৈ কাৰণে অশান্তি হৈ যায়, ইমান মানে বহুত। এতিয়া 4 বছৰতে এইটো হেভিনেছ, আৰু যদি মানে ভালকৈ সম্পূৰ্ণ দানা চানা খেৰটো বা পাই থাকে, কিন্তু ঘাঁহটো আৰু দানাটো মানে ইমান নাপায় যিমানটো পাব লাগে। সেইটো যদি পায় আৰু বহুত হেভি হ'ব, বহুত বেছি হেভি হৈ যাব। তো সেইকাৰণে ইয়াৰ এইটো ফেটটো কমাব লাগে, এইটো কমাব লাগে। আৰু এইটো কমাবৰ কাৰণে ইয়াক মানে অলপমান খোজকাঢ়াব লাগিব, খোজকাঢ়ালে মাস্কুলাৰ হৈ যাব বডিটো। যেনেকৈ এইজনী গৰুটো ধৰক অকণমান শকতে, এইজনী নহয়, এই নিচিনা মাস্কুলাৰ হ'ব লাগে। তাৰ এই পেটটো বাঢ়ি আছে অলপমান, কাৰণ তাই প্ৰেগনেণ্ট কাৰণে, নহ'লে এইজনী গৰুৰ নিচিনা বুলটো মাস্কুলাৰ হ'ব লাগে, তেতিয়া মানে
কি হয় আপোনাৰ ব্ৰিডিং কৰাত সুবিধা হয় সেইটোৱে বাকী সেই তাত থকা কেইজন দেখিছে শিং জোকাৰি আছে তাত গৈ নাথাকোঁ তাত আপোনালোকক এদিন আকৌ গোটেইকেইটা গৰু মই ভালকৈ দেখাম পিছত তো এতিয়া ছাঁত বান্ধি দিছোঁ সিহঁতক মাখিয়ে খুব দিগদাৰ কৰে আজি অলপমান মাখি মাৰিবৰ কাৰণে স্প্ৰে কৰি দিলোঁ তো সেইটোৱে কিছুমান কথা আমি বহুত টাইম লাগি যায় শিকোঁতে এতিয়া নেক্সট বছৰৰ পৰা কিজানি মোৰ মানে নেক্সট বছৰ নহয় আৰু 2 মাহমানৰ পিছৰ পৰা সিহঁতে একদম সম্পূৰ্ণ কেঁচা ঘাঁহে খাব পাব খেৰ মানে ৰাতিহে কেইডালমান দিম বাকী এনি টাইম কেঁচা ঘাঁহতে থাকিব কাৰণ 2 বিঘা মাটি একদম সম্পূৰ্ণকৈ যেতিয়া নেপিয়াৰ হ'ব এবাৰ এনেকুৱা নহয় কি মোৰ নেপিয়াৰ মাজে মাজে মৰিছে এনেকুৱা নহ'ব কাৰণ সম্পূৰ্ণ একদম ইটো মোৰ পৰা সিটো মোলৈ প্ৰতিডালে হ'ব কাৰণে হৈছে য'ত মিছ হৈছে তাৰপিছত আকৌ মানে মই ডেৰগাঁৱৰ পৰা দাদা এজনৰ পৰা মাঙালোঁ তেখেতে দিলে 1000-1500 মান সেইখিনি চব মিক্স হোৱাখিনি মাজে মাজে লগাই দিলোঁ তো এতিয়া মানে এবছৰ এনেকুৱা হ'ব একটা মিছ নহ'ব তো এটা লাইন যদি আপোনাৰ নেপিয়াৰ কাটা যায় এটা লাইন নেপিয়াৰ কাটিলে কমচে কম 3 দিন খুৱাব পৰা যাব এটা লাইন নেপিয়াৰ কাটিলে আৰু তো মোৰ নেপিয়াৰ আছে কমচে কম সেনা হিচাপ কৰিছিলোঁ 64টা লাইন আছে লম্বাকৈ 2 বিঘা মাটিত আপোনালোকে হিচাপ কৰক 64টা লাইন আছে একদম এনেকৈ লম্বাকৈ তো 64টা লাইনত কিমানডাল আছে মই আজিলৈ হিচাপ কৰা নাই এটা লাইনত কিমানডাল থাকে সেইটো হিচাপ কৰিলে ওলাই যাব এদিন হিচাপ কৰি পেলাই সেইটো কৈ দিম তাৰপিছত আপোনাৰ গোটেইখিনি নেপিয়াৰ যেতিয়া খাব সেনেকৈ তেতিয়া 100% গৰুকেইটা মানে একদম ধুনীয়া চেহেৰা হ'ব গোল মেইন এতিয়া সিহঁতৰ কি হৈছে আপুনি খেৰ দানা যিমানে নোখোৱাওক যদি কেঁচা ঘাঁহ গৰুৱে নাপায় তেতিয়াহ'লে মানে যিটো চেহেৰা হ'ব লাগে সেইটো নহয় ঠিক আছে এই গৰুজনী যেতিয়া মই আনো তাই এইকেইডাল আপোনালোকে হাৰ্ডি দেখি আছে এই হাৰ্ডিকেইডালো দেখা নাছিলে এই হাৰ্ডিডালকেইডালো দেখাইছে তাইৰ পৰা অলপমান ক্ষীণ আছিলে কিন্তু শকত হ'ল ইও ক্ষীণ আছিলে ই শকত হ'ল কিন্তু এই শকত আছিলে আৰু ভাল এইজনী ভাল গৰু হয় ধুনীয়া গৰু হয় আপোনাৰ কোৱালিটি পৰা ধৰি এইটো যে গাখীৰো মানে তাত বহুত ভাল দিছিলে আৰু পোৱালিৰ প্ৰতি মৰমো আছে গাখীৰ দিয়াৰ পিছতো পোৱালিৰ কাৰণে 1-1.5 লিটাৰ তাই আৰামছে গাখীৰ লুকুৱাই দিয়ে ডেইলি পোৱালিৰ কাৰণে গাখীৰ লুকুৱাই দিয়ে তো এজনী গৰু এতিয়া 5 মাহৰ গাভিনী হয় এজনী 5.5 মাহৰ গাভিনী হয় বাকী তাত এজনী 1.5 মাহৰ গাভিনী হয় এজনী 1 মাহ মানৰ হৈছে এজনী 3 মাহ মানে এজনী 1 মাহ মানে এজনী গাভিনী হোৱাই নাই তো ইমানটোৱে আজি ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট বছৰ ইহঁতক যদি যি থাকোঁ ভগৱানে জীয়াই ৰাখে আপোনালোকৰ আশীৰ্বাদ যদি থাকে গোটেই বছৰটো কেঁচা ঘাঁহ মাকৈ একদম সম্পূৰ্ণ ফুলফিলকৈ খুৱাম বুলি আশা কৰিছোঁ তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ইমানখিনি টাইম দি আপোনালোকে ভিডিঅ'টো চালে আৰু লগতে ক'লোঁ ছাবস্ক্ৰাইব কৰি যাব যদি আপুনি মোৰ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ অল দ্য বেষ্ট ধন্যবাদ